আপোনাৰ চুলি পকিব ধৰিছে নেকি তেনেহলে চিন্তাৰ কাৰণ নাই আপুনি এতিয়া আৰু কিনিব নালাগে বজাৰৰ ৰং ঘৰুৱা সামগ্ৰীৰে কলা কৰক পকা চুলি আজিকালি বহু লোকেই খুব কম বয়সতে চুলি পকা সমস্যাৰ সন্মুখীন হয় এই পকা চুলি ঢাকিবলৈ আমি সকলোৱে বজাৰত উপলব্ধ বিভিন্ন ৰাসায়নিক ৰং ব্যৱহাৰ কৰোঁ কিন্তু এই ৰঙে চুলি কম আৰু মূৰৰ ছাল অধিক কলা কৰে আনহাতে যদি আপুনি প্ৰতিমাহে পাৰ্লাৰলৈ গৈ ৰং কৰে তেতিয়া পকেট খৰচো যথেষ্ট হয় এনে পৰিস্থিতিত আপুনি ঘৰতে এই সমস্যাৰ সমাধান কৰিব পাৰে পকা চুলি ঘৰতে কলা কৰাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আজি জানো আহক নৰসিংহ পাত চুলি কলা কৰিবলৈ আমাৰ সকলোৰে ঘৰতে উপলব্ধ নৰসিংহ পাত অতি সহজে ব্যৱহাৰ কৰিব পাৰি নৰসিংহ পাত ব্যৱহাৰ কৰাৰ বাবে 2 চাহ চামুচ আমলখি গুৰি 2 চাহ চামুচ ব্ৰাহ্মী গুৰিৰ সৈতে 2 চামুচ নৰসিংহ পাতৰ গুৰি মিহলি কৰক এই গোটেইখিনি পানীৰ সৈতে ভালকৈ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পৰাকৈ এটা পেষ্ট তৈয়াৰ কৰক এই পেষ্টটো প্ৰায় 1 ঘণ্টাৰ বাবে চুলিত প্ৰয়োগ কৰক আৰু তাৰ পিছত ইয়াক ধুই দিয়ক নাৰিকল তেল যদি চুলিত নাৰিকল তেল সঠিকভাৱে প্ৰয়োগ কৰিলে পকা চুলিৰ সমস্যা আঁতৰ কৰা হয় যদি আপোনাৰ মূৰটো বগা চুলিৰে আবৰি থাকে তেন্তে এটা বাটিত নাৰিকল তেল লওক আৰু ইয়াত নেমু ৰস মিহলি কৰক মিশ্ৰণটো চুলিত প্ৰয়োগ কৰাৰ আগতে পাতলকৈ গৰম কৰি ইয়াক গুৰিৰ পৰা ভালকৈ চুলিখিনিত প্ৰয়োগ কৰক এনেদৰে 1 পৰা 2 ঘণ্টা ৰাখি তাৰ পিছত মূৰটো ধুই দিব এনে কৰিলে স্বাভাৱিকতে চুলি কলা হয় ৰঙা চাহ চুলি ৰং সলনি কৰাটো ৰঙা চাহে গুৰুতৰ ভূমিকা পালন কৰে পকা চুলিৰ সমস্যাত ৰঙা চাহ ব্যৱহাৰ কৰিবলৈ 1 গিলাচ ৰঙা চাহ তৈয়াৰ কৰক এই চাহখিনি ঠাণ্ডা হোৱাৰ পাছত চুলিত ভালদৰে প্ৰয়োগ কৰক এনেদৰে আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈ থাকক এনেদৰে চুলিত সপ্তাহত এবাৰকৈ প্ৰয়োগ কৰিলে পকা চুলিৰ পৰা বহুখিনি ৰেহাই পাব জবা ফুল চুলিৰ বাবে অতি উপকাৰী জবা ফুলে চুলি গছত সহায় কৰিবলৈ আৰু চুলি সৰাৰ সমস্যা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ বাবে কেইটামান জবা ফুল ৰাতিটো পানীত তিয়াই থব পিছদিনা ৰাতিপুৱা এই পানীৰে চুলি ধুব ইয়াক জেতুকা পাতৰ সৈতে মিহলি কৰিও চুলিত প্ৰয়োগ কৰিব পাৰি জেতুকা পাত চুলিত জেতুকা পাত প্ৰয়োগ কৰাৰ ফলত চুলি ৰং কলা নহয় ৰঙাহে হয় কিন্তু যদি সঠিকভাৱে চুলিত ব্যৱহাৰ কৰিলে চুলি পকা নাইকিয়া হৈ কলা চুলি গছে ইয়াৰ বাবে জেতুকা পাত গুৰি কৰি তাৰ লগত কফি মিহলি কৰিব এই পেষ্টটো চুলিত প্ৰয়োগ কৰি 1 পৰা 2 ঘণ্টা ৰখাৰ পিছত চুলিখিনি ধুই দিব মেথি গুটি গুৰি কৰি 3টা 4টা আমলখি ৰস আৰু নাৰিকল তেল মিহলি কৰি পেষ্ট এটা বনাওক এই পেষ্টটো চুলিত ভালকৈ লগাই 1 ঘণ্টা ৰখাৰ পিছত ধুই দিয়ক সপ্তাহত এবাৰ এই পেষ্টটো হেয়াৰ মাস্ক হিচাপে প্ৰয়োগ কৰক পাৰ্থক্য নিজেই দেখিবলৈ পাব